নমস্কাৰ গাইজ আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট কথা ক'ব গৈ আছোঁ মই আজি এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ তাৰ কাৰণে সেই কথাটো মই উল্লেখ কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ আৰু বহুত দিন হৈ গ'ল আমি সেই কথাটো উল্লেখ কৰা নাই জাষ্ট মই চাই আছোঁ শুনি আছোঁ এতিয়ালৈকে মই একো লাভ এটাও মোৰ মুখৰ পৰা অহা নাই কিহৰ কাৰণে ভৰসা আছে বিশ্বাস আছে কি কৰিব কোনে কি কৰে চাই লম বুলি এতিয়ালৈকে মই আশা কৰি আছোঁ আৰু কথাটো হেতুৱে যে আমাৰ জুবিন দা কোন আছিলে কেনেকুৱা মানুহ আমাৰ অসমবাসী ৰাইজক বুজাবলগীয়া কথা নাই সবে গম পায় হয় নাই সবে গম পায় আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছে মাৰ্ডাৰ কৰিছে যোনে কৰিছে হেতু অসমবাসী ৰাইজৰ লগত আছে হয় না নহয় আৰু মোৰ কথাৰ টপিকটো হেতুৱে সিধা কৰা ভিডিওটো বেছি লম্বা নকৰো সিধা সিধি মই কৈছো যে হিমন্ত বিশ্ব শৰ্মা মামাই কৈছে মই মামা বুলিয়ে মাথো সবে মাতে আৰু মইও হিমন্ত মামাক বহুতে ভাল পাওঁ মই আগতে কংগ্ৰেছ আছিল বিজেপি হৈ গ'ল থাক ভাল পাওঁ এবাৰো ভোট দিম তাকে দিম আৰু সবে বিজেপিকে ভোট দিবা মইও ভাল পাওঁ আৰু যি কৰ্ম কৰে আমাৰ অসমৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই থালিকাৰ কৰ্ম কোনেও নকৰে আৰু কোনেও এই জনমত আৰু দুবাৰ সিএম পিএম যোনে আহক হিমন্ত মামাই আমাৰ অসমৰ কাৰণে কিমান কৰিছে কি কৰিছে আমাৰ অসমখন বচাবলৈ আৰু দুবাৰ তেনেকে কোনেও নকৰিব এৰ কাৰণে সবকে কৈছে হিমন্ত মামাকে ভোট দিবা বিজেপিকে একো নাই কিন্তু আসলি টপিকটো হেতুৱে যে আমাৰ জুবিনদাৰ এতিয়ালৈকে ন্যায় পোৱা নাই আৰু হিমন্ত মামাই কৈছে যে লাষ্ট 17 তাৰিখ ডিসেম্বৰ তেতিয়ালৈকে ন্যায় দিয়া হ'ব আৰু হত্যাকাৰীক জৰুৰ ন্যায় দিয়া হ'ব কৈছে এই গ্যাৰান্টি দিছে 17 তাৰিখলৈকে লাষ্ট ডেট আৰু মোৰ কথাটো হেতুৱে যে আৰু আপুনি যিমানেই মামা আপোনাক মই ভাল পাওঁ আপুনি বহুত ভাল মানুহ আৰু বহুত ভাল কাম কৰিছে আমাৰ অসমৰ কাৰণে বহুত কৰ্ম কৰিছে হেতু কাৰণে আপোনাক থ্যাংক ইউ কিন্তু ক'বলৈ গ'লে আপুনি এটা পলিটিক্স মানুহ হয় আপোনালোকৰ দিমাগ আৰু চকু কোট কোনটো সময়ত হলাই যাব কোনেও গ্যাৰান্টি দিব নোৱাৰে হেতু কাৰণে আপুনি 17 তাৰিখলৈকে লাষ্ট ডেট দিছে মোক ভাল লাগিছে যেনেকৈ আপুনি 17 তাৰিখলৈকে লাষ্ট ডেট দিছে আৰু 17 তাৰিখলৈকে জুবিন গাৰ্গৰ হত্যাকাৰীক আমি ন্যায় পাবই লাগিব যদি নাপায় সিধা কৰা যদি নাপায় সামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যোনটো জেলৰে থাকক ইণ্ডিয়া যোনটো জেলৰে থাকক মই মাৰিম সিধা কৰা মই মাৰিম যদি চৰকাৰে ন্যায় নিদিয়ে যদি 17 তাৰিখলৈকে হিমন্ত মামাই বিজেপি চৰকাৰে 17 তাৰিখলৈকে গ্যাৰান্টি দিছে যদি 17 তাৰিখলৈকে জুবিন গাৰ্গৰ ন্যায় নাপায় তেতিয়ালে যোনটো চৰকাৰৰ পকেটত থাকক যোনটো জেলত থাকক অল ইণ্ডিয়াত মই মাৰিম এই দেৱজিৎ কুমাৰে মাৰিম মই মাৰিম কসমছে কৈছো মই মাৰিম যোনটো জেলৰে থাকক যোনটো চৰকাৰৰ হাতত থাকক যোনটো চৰকাৰৰ পকেটত থাকক যদি লাষ্ট ডিসেম্বৰ লৈকে আপুনি 17 তাৰিখলৈকে টাইম দিছে 17 তাৰিখত যদি আপুনি ন্যায় নিদিয়ে তেতিয়ালে ন্যায় মই দিম মই লাষ্ট ডিসেম্বৰলৈকে মই ডেট দিছো আপুনি 17 তাৰিখলৈকে ডেট দিছে আপোনাৰ যদি 17 তাৰিখলৈকে আপুনি ডেট দি পিনি 17 তাৰিখত যদি আপুনি খেল খালাস কৰি দিয়ে তেতিয়ালে শান্তি ৰাম ৰাম যদি আপুনি সময়ত উল্টা হৈ যায়গে 17 তাৰিখৰ পৰা আৰু ডেট বিচাৰি যায় যদি উল্টা পুল্টা পলিটিক্স কৰা হয় যোনটো জেলৰে থাকক মই মাৰিম সিধা কথা খালাস এটো খাটাং মই মাৰিমেই মাৰিম ইণ্ডিয়া যোনটো জেলৰে থাকক যোনটো চৰকাৰৰ পকেটত থাকক জুবিন গাৰ্গ ন্যায়টো লাগিবই আৰু যদি নিদিয়ে তেতিয়ালে সিধা কৰা মই মাৰিমেই মাৰিম যোনটো জেলৰে থাকক মই মাৰিম খালাস আৰু আপোনাকো কৈছো আৰু বিজেপি চৰকাৰ আৰু যিমান পাৰে আপোনালোকে এই ভিডিওটো শেয়াৰ কৰিবা হিমন্ত বিশ্ব শৰ্মা এই ভিডিওটো চাব লাগিব আপোনালোকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰা আৰু মোৰ কথাটো হেতুৱে যে
যদি 17 তাৰিখলৈকে বিজেপি চৰকাৰে আমাৰ জুবিনদাৰ ন্যায় দিম বুলি গ্ৰান্টি দিছে আৰু হাতত লৈছে যদি 17 তাৰিখৰ পাছত যদি কেছখন উল্টা হৈ যায় তেতিয়ালে সৰকাৰ কি ভগৱানো বচাব নোৱাৰিবা মোৰ হাতৰ পৰা মইটো মাৰিমেই মাৰিম যোনটো জেলৰে নাও মই মাৰিম সিধা কথা ডাইৰেক্ট কৈ দিছো খালাস হেতু কাৰণে কৈছো যে নতুন বছৰ নোহোৱাৰ আগতে লাষ্ট ডিসেম্বৰলৈকে মই ডেট দিছো লাষ্ট ডিসেম্বৰলৈকে সৰকাৰে দিছে 17 তাৰিখলৈকে মই দিছো লাষ্ট ডিসেম্বৰ যদি 17 তাৰিখলৈকে যদি সৰকাৰে যদি নামাৰে তেতিয়ালে এই ডিপোজিট কোনে মাৰিব খেল खलास किसी का जान ले भी सकता हूं जान दे भी सकता हूं जुबिंदर কাৰণে জয় শ্ৰীৰাম ভিডিওটো যিমান পাৰে শেয়াৰ কৰা যিমান পাৰে শেয়াৰ কৰা এই ভিডিওটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত যাব লাগে ৰাম ৰাম